নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। দীক্ষা লওঁতে গুৰু বিচাৰ কৰা মনুষ্যৰ কৰ্তব্য। ৰাম সংসাৰ যাত্ৰাটো জ্ঞানৰ পথেৰে যিজনে নিয়ে দেখায়া তেনে গুৰুজনে বিচাৰি আগতে হয়তো পথ খোজা যায়। গুৰু ভিন্ন জ্ঞান কদাপি নহয়, প্ৰৱৰ্তি আছে সদায়। শাস্ত্ৰৰ দুৰ্বোধ তত্ত্ব কহি সবে আচৰি শিষ্যে দেখাই। শাস্ত্ৰৰ আকাৰ মূৰ্তিৰ স্বৰূপ গুৰুজন জানা হয়। শাস্ত্ৰ গুৰু দুয় একে প্ৰমাশয়া, সিহেতু জ্ঞান জন্মই। কৰ্মে সিদ্ধ গুৰু দিয়ে উপদেশ, উপজে পবিত্ৰ জ্ঞান। জ্ঞানে ভক্তি লভে ধৰ্ম অৰ্থ কাম, মুখ্য লভি পাৱে ত্ৰাণ। গুৰুৰ সমীপে জ্ঞানৰ কাৰণে যেতিয়া চাপিবা কাষ, অগ্ৰে প্ৰণিপাত অৰ্থ দৈৱদান। আজ্ঞালৈ আশা পাশ, অতি ভক্তিভাৱে বিনয় নম্ৰৰে বিচাৰা সত্যৰ পথ। সেৱা পৰিচৰ্যা কৰিবা সৰ্বদা, পাবা তত যথা তথ। বহু জনমৰ কৰ্ম দোষ যদি, ইজন্মে শিষ্যে ভুল জয়। সদ্গুৰু কৃপা লভে যি বেলাই, ঊৰ্ধ্বগতি সিটো হয়। যত মানে নিশ্চয় কুল জাতি হোক, গুৰুত ভক্তি বলত
মহাপূজ্য হয় দুখ দূৰে যাই জানিবা শাস্ত্ৰ সন্মত নাৰী হৈও যদি গুৰুৰ সেৱাত মন প্ৰাণে ভজিৰয় জানা সেই নাৰী হুৱে ভাগ্যৱতী দেৱবন্দনীয়া হয় জন্ম জন্মান্তৰ যত্ৰ মহাপাপ ভক্তি বলে কৰে নাশ যতেক দুৰ্ভাগ্য সকলো বিনাশী লভয় ঈশ্বৰ পাশ ইহেন পুণ্যৰে জনম লভেহি মহাসুচি ব্ৰতী হয় ৰাজাৰ মহিষী কিম্বা যোগাচাৰী হয় আকুলয়ো ধাৰয় পুৰুষে যিমতে গুৰু পদ পাৱে গুৰু সেবিত পবলে শিষ্য প্ৰৱৰ্তাই জীৱক তৰাই নাশে বিঘ্নি বিমংগল সংসাৰ যাত্ৰাত আমাৰ যি ঈশ্বৰ জ্ঞান এই জ্ঞানৰ পথত যিজনে আমাক দেখুৱাই নিয়ে তেনেকুৱা সৎগুৰুক আগতে আমি বিচাৰি লোৱাটো সকলো মনুষ্যই কৰ্তব্য গুৰুৰ ভিন্ন জ্ঞান গুৰু বাহিৰে আমাৰ কেতিয়াও জ্ঞান উৎপত্তি নহয় পাখি লগা বিদ্যা পাখি লগা কাৰ গুৰু লগা বিদ্যা ঠিক তেতিয়া সি অব্যৰ্থ হয় গুৰুৰ বাহিৰে জ্ঞান কোনেও দিব নোৱাৰে যে সকলো বিদ্যা ল'বলৈ হ'লে গুৰু আশ্ৰয় ল'ব লাগিব যে শাস্ত্ৰৰ যিখিনি আশ্চৰ্যপূৰ্ণ দুৰ্বোধ তত্ত্ব ইয়াক গুৰুহে শিষ্যক সংশয় দেখুৱাই আগবঢ়াই নিব পাৰে শাস্ত্ৰৰ সাকাৰ মূৰ্তি হৈছে শ্ৰী গুৰু শাস্ত্ৰ গুৰুক একেই পৰমাশৰ সেইকাৰণে জ্ঞান জন্ম হয় কৰ্মত যিসকল সিদ্ধ গুৰু তেওঁলোকে যি জ্ঞান দিয়ে ই পবিত্ৰ জ্ঞান উৎপত্তি হয় যি উপদেশ দিয়ে ভক্তি জ্ঞানৰ লাভত ধৰ্ম অৰ্থ কাম মুখ্য এই চতুৰ্বৰ্গৰ সাধন হয় আৰু লগত জীৱই এই সংসাৰৰ পৰা মুক্তি সাধন কৰিব পাৰে গুৰুৰ ওচৰত জ্ঞান ল'বলৈ হ'লে প্ৰথমতে তেখেতৰ কাষ চাপি আগতে তেখেতৰ সেৱা বন্দনা কৰি অৰ্থদ্ৰব্য দান লৈ তেখেতৰ কাষ চাপিব লাগিব আৰু অতি ভক্তিভাৱে বিনয় নম্ৰতাৰে শুদ্ধ যিটো সত্যৰ পথ ধৰ্মীয় এই পথেৰে তেখেতক আগত অৱগত কৰাই সেই পথেৰে আমি আগবাঢ়িব লাগিব সেৱা পৰিচৰ্যাৰ এই সকলোবিলাক গুৰুক কৰি পেলাই তেখেতৰ পৰমাৰ্থিক যি তত্ত্ব তাক আমি লৈ সেই পথেৰে আমি অগ্ৰসৰ হ'ব লাগিব
তেতিয়াহে আমাৰ জীৱৰ তাৰণত মংগল হয়। যে বহুত জন্মৰ যিবিলাক উপৰি জন্মত যিবিলাক বেয়া অধৰ্ম কৰ্ম কৰি আছে, সেই দোষবিলাকো এই সংসাৰজনী শিষ্যই দুখ দুৰ্গতি ভুঞ্জে সৎগুৰু আশ্ৰয়ত এই সকলোবিলাক সৎগুৰুৱে আঁতৰাই উদ্ধগতি হ'ব পাৰে ঈশ্বৰ কৃষ্ণত ভক্তি কৰি পেলাই। যে যিমান নিজ জাতিয়েই নহওক গুৰুৰ ভক্তিৰ বলত তেখেত মহা পূজ্য হয় আৰু সকলো দুখ দুৰ্গতি দূৰ হ'ব পাৰে। নাৰী হৈ যদি প্ৰতি শুশ্ৰূষাৰ মনে প্ৰাণে যেনি ভজে, সেই নাৰী মহাভাগ্যৱতী আৰু সকলো লোকৰ বন্দনীয়ৰ পাত্ৰ হয়। জন্ম জন্মান্তৰ যিমানবিলাক মহাপাপ কৰি আহিছিলে, ঈশ্বৰ কৃষ্ণত আশ্ৰয় লৈ এই ভক্তিৰ বলত সকলোবিলাক নাইকিয়া কৰিব পাৰে। যে যিমান দুৰ্ভাগ্য এই সকলোবিলাক আঁতৰাই ঈশ্বৰ কৃষ্ণৰ কাষ পায় ভক্তিৰ বলত। এই পুণ্যৰ বলত জীৱই শুদ্ধ ভাল জন্ম ধৰি মহা সুশীলৱতী হয়, যাৰ ফলত ৰজাৰ মহিষী যোগাশ্বৰী হৈ সংসাৰত নিজৰ কুল উদ্ধাৰ কৰিব পাৰে। পুৰুষে গুৰুৰ পথ সেৱা কৰি এই তপৰ বলত শিষ্যই জীৱক উদ্ধাৰ কৰিব পাৰে আৰু সকলো দুখ দুৰ্গতি অমংগল আদি সকলোবিলাক নাইকিয়া হয়। ঠিক নাৰীয়েও ব্ৰহ্মচাৰ্যৰ ব্ৰত ধৰি পেলাই এই সংসাৰত আগবাঢ়িব পাৰে। শাস্ত্ৰগুৰু উপদেশে শিষ্য সবে ঈশ্বৰক নেদেখয়, বুদ্ধি সতস্থ কৰিয়ে আপোন আত্মাক দেখে নিশ্চয়। শাস্ত্ৰগুৰুৰ উপদেশত শিষ্যসকলে ঈশ্বৰক দেখা নাপায় যদি বুদ্ধিক সতস্থ কৰা নাযায়। বুদ্ধিক সতস্থ কৰিলে নিজৰ আত্মাত ঈশ্বৰ কৃষ্ণক দেখা পায়। যেবে শিষ্য হবে মহাশুদ্ধভাৱে উপদেশ আচৰয়, যদি গুৰু উপদেশ আচৰণ কৰে, শাস্ত্ৰগুৰু আপো নাকোশিতো শিষ্য তিনিকো ৰক্ষা কৰে। শুদ্ধ উপদেশ গুৰুৰ আচৰণ কৰিলে শাস্ত্ৰগুৰু নিজকো এই তিনিকো শিষ্যই উদ্ধাৰ কৰিব পাৰে। ইমান ক্ষমতা আছে, নামৰ বল আছে। ঠিক এই মাধ্যমে আগবাঢ়িলে কল্যাণ হয়। ইমানতে সবৰচৰণ সেয়া জনাই আজিলৈ ৰাখিছোঁ আৰু কোটি কোটি ঘোৰ অপৰাধনীতে কৰোঁ আমি দুৰাশয়, হে হৰে মোক ৰাখ হে নমানি ক্ষমিও কৃপাময়, ৰাম ক্ষমিও কৃপাময়। গুৰু কৃষ্ণ কৃষ্ণ অনেক অপৰাধ সবাৰ চৰণ সেৱা জানে। গুৰু কৃষ্ণ কৃষ্ণ হৰে কৃষ্ণ।